এইফালে বৰষুণ দিব খুজিছে এইফালে চা চব ধানৰ খেতি হৈ গ'ল আৰু এইখিনি আমাৰ দিচোন ধানখিনি আমাৰখিনিও কমপ্লিট হৈছে আৰু এইফালে বৌহঁতৰ ধান ৰুই আছে মই জুম কৰি দেখাইছোঁ দেখিব পাৰিছে ধান ৰুই আছে এইখিনি কমপ্লিট হৈ যাব আৰু ৰুৱা আৰু এইখিনি ৰুব আছে বেলেগৰ মই পথাৰ আহিছোঁ মই ভিডিঅ' আপলোড কৰিব আহিছোঁ গাইজ চাব পাৰে ধানখিনি বহুত ধুনীয়া হৈছে আৰু আজি ৰোৱা কিজানি 10 দিন হৈছে নাইবা নাজানো মোটামুটি এসপ্তাহমান হ'ল আৰু চাব পাৰে গাইজ ইমান ধুনীয়া হৈছে গছৰখিনি খালি আছোঁ চাব পাৰে বহুত ধুনীয়া গাইজ এইখিনি বেলেগৰ এইখিনি আমাৰ এইখিনি পতাই তাতে এইখিনি গাছখিনি দেখিছে এইখিনি আমাৰ ৰোৱা আছে চাব পাৰে বহুত বতাহ মাৰিছে বহুত বতাহ আহিছে গাছ বৰষুণ দিব খুজিছে না এইফালে কলা কৰি আছে মই পথাৰত আছোঁ তো মই মানে ভিডিঅ' আপলোড কৰিব লগা হ'লে গাছ মই পথাৰত আহোঁ মানে পথাৰত 5G নেট পায় আমাৰ ঘৰত 5G নেট নাপায় 4G প্লাছ পায় সেইকাৰণে মই ভিডিঅ'টো আপলোড দিব নোৱাৰোঁ ঘৰত মানে ইয়াতে আহিলে 5G নেট পায় আৰু এই চাব পাৰে বহুত ধুনীয়া ভিউ হৈ আছে পথাৰখন তেনেকুৱা চিঞৰ বাখৰ নোহোৱাকৈ হলি নোহোৱাকৈ মানে থাকিব ভাল লাগে আৰু না গাইজ পথাৰত আহিলে বহুত ধুনীয়াকৈ বতাহ মাৰি আহিছে না গধূলিও হয় পথাৰত আহিছোঁ এতিয়া মই ভিডিঅ' আপলোড কৰিবলৈ আহিছোঁ চাব পাৰে ইমান ধুনীয়া বতাহ মাৰি আছে এইটো চাইডেও মই এইফালৰ পৰা আহিছোঁ না এতিয়া যাম আৰু গাইজ ভিডিঅ' আপলোড কৰা হ'লে বহুত ধুনীয়া বতাহ মাৰি আছে মই এতিয়া চাব পাৰে ইফালে মানে নেকি ধান ৰোৱা কমপ্লিট হ'ল গাইজ কমেণ্ট কৰি জনাব আমাৰ সিফালে কমপ্লিট হ'বই আৰু বেছি নাই আৰু মোটামুটি আৰু 5 দিনমান লাগিব কিজানি 5 দিন বা এসপ্তাহ এনেকুৱা তাৰপিছত কমপ্লিট হ'ব আৰু সোনকালে মানে কমপ্লিট হৈছে ধান ৰোৱা কমেণ্ট কৰি জনাই দিলেও হ'ল গাইজ আৰু যদি মোৰ অসমীয়া ব্লগটো চাই ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা যে মই আৰু অসমীয়াত যদি ব্লগ বনাব লাগে তেতিয়া কমেণ্ট কৰি জনাই দিলেও হ'ল গাইজ আহিছোঁ আজিৰ কাৰণে গাইজ বাই বাই পথাৰৰ ভিউটো লোৱা বাই বাই গাইজ